মই যোৱাকালিও কৈছোঁ যে মই পূৰ্বতে লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক আছিলোঁ। 16 চনত মই বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ। পুনৰবাৰ কৈছোঁ যে লাহোৱাল বিধানসভা সমষ্টিৰ এক অৰ্ধেক অংশ খুব ডাঙৰ ডাঙৰ পঞ্চায়ত, ই চিংদাইনী পঞ্চায়ত, মানকটা পঞ্চায়ত, আমাৰ মাইজান পঞ্চায়ত, মোহনবাৰী পঞ্চায়ত, আপোনাৰ নিজ কানাই পঞ্চায়ত, এই পঞ্চায়তসমূহত পূৰ্বতে মই সেই অঞ্চলৰ মই বিধায়ক আছিলোঁ। আৰু এই পঞ্চায়তসমূহ আফটাৰ ডিলিমিটেশ্যন ডিব্ৰুগড় বিধানসভা সমষ্টিলৈ সম্প্ৰসাৰিত হ'ল। ইয়াৰ লগে লগে আমি ছাত্ৰ জীৱনৰ পৰা আমাৰ সামাজিক জীৱনটো আমি ডিব্ৰুগড়তে আৰম্ভ কৰিছোঁ। ডিব্ৰুগড়ৰ এখন আমাৰ সামাজিক জীৱনৰ কঠীয়াতলী। গতিকে মই ব্যক্তিগতভাৱে মানে আমাৰ দলৰ নেতৃত্বক, মাননীয় সভাপতি মহোদয়ক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, আমাৰ সাংসদ মহোদয়ক, দলৰ যিখন নেতাৰে আমি অনুৰোধ জনাইছোঁ যে এইবাৰ দলে মোক সুযোগ প্ৰদান কৰক যে মই এইবাৰ ডিব্ৰুগড় বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছোঁ। আৰু এই প্ৰতিদ্বন্দ্বিতা আগবঢ়াই মই বিপুল ভোটৰ এই সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীক মই উপহাৰ দিবলৈ মই প্ৰস্তুত হৈ আছোঁ। বৰ্তমান আমাৰ জ্যেষ্ঠ আমাৰ বিধায়ক মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াও আছে। তেখেতৰ আমাৰ সকলোৰে মাৰ্গদৰ্শক, তেওঁলোকৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা আছে। কিন্তু মই কওঁ যে যিহেতু মানে এটা জগতৰ এটা ৰীতিয়ে হৈ আছে, চিৰন্তন ৰীতি, যে পুৰণিক বিদায়, নতুনক আদৰণি জনোৱাটো এক জগতৰ চিৰন্তন সত্য। আৰু সেই ৰীতিকে সাৰোগত কৰি মই আগবাঢ়িছোঁ। তেখেতৰ প্ৰতি আমাৰ কোনো বেলেগ ধৰণৰ ভাৱ নাই। তেখেতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ। ভাৰতীয় জনতা পাৰ্টীৰ খুব বেয়া দিনতো তেখেতে সংগঠন কৰি এই পৰ্যায়লৈ ডিব্ৰুগড়ত আনিছে। তেখেতে আমাৰ শ্ৰদ্ধা আছে। কিন্তু ভাৰতীয় জনতা পাৰ্টী দলেও তেখেতক 4বাৰ টিকট প্ৰদান কৰিছে। 4বাৰে তেওঁ বিধায়ক নিৰ্বাচিত হৈছে আৰু তেখেতে মন্ত্ৰিত্বও যোৱাবাৰ তেখেতক প্ৰদান কৰিছে। কিন্তু দলেও তেখেতক যথেষ্টখিনি, মই ভাবোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলটোৱে তেখেতক যথেষ্টখিনি সন্মান প্ৰদান কৰিছে। অসম চৰকাৰে এটা খুব গুৰুত্বপূৰ্ণ এটা বিভাগৰ তেখেতক কেন্দ্ৰীয় মন্ত্ৰীও প্ৰদান কৰিছে। সেইকাৰণে আমি যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এটা নীতি আদৰ্শৰে পৰিচালিত এটা দল, আমি সেই গণতান্ত্ৰিক পৰম্পৰাৰ আধাৰত আৰু ডেমক্ৰেচিৰ এটা আটাইতকৈ সুন্দৰ বিউটিটি হ'ল ইলেকশ্যনত অংশগ্ৰহণ কৰাটো। এইটো বিউটি বুলি কোৱা হয়, ডেমক্ৰেচিৰ এটা বিউটি বুলি কোৱা হয়। সেই বিউটিটোত মই আচলতে অংশগ্ৰহণ কৰিব বিচাৰিছোঁ।